বৰপেটাৰ মেজপাৰাত শুকাব ঘটনা ভনী জোৱাই গাড়ীৰ চেপাত প্ৰাণ গ'ল বৌয়েক ৰমিছা খাতুন গাড়ীৰ চেপাত গুৰুতৰভাৱে আহত ডাঙৰ জোৱাই ছফিকুল ইছলাম শহুৰৰ ঘৰলৈ আহি ভয়ংকৰ ঘটনা সংঘটিত হয় সৰু জোৱাই এই ঘটনা সংঘটিত হৈছে বৰপেটাৰ মেজপাৰা গাঁৱত বুধবাৰে সন্ধিয়া শহুৰ কাছেম আলীৰ ঘৰলৈ আহিছে ডাঙৰ জোৱাই ছফিকুল ইছলাম আৰু সৰু জোৱাই ৰেজাউল হক ছফিকুল ইছলামে নিজৰ AS15BC0988 নম্বৰৰ চাৰিচকীয়া বাহন তথা মালবাহী ছুপাৰকেৰী বাহনখন লৈ আহিছিল শহুৰেকৰ ঘৰলৈ হালপতিকে ডাঙৰ জোৱাইকৰ গাড়ীখন দেখি ৰেজাউল হকে চলাবলৈ খোজোতে কাছেম আলীৰ পুত্ৰ বোৱাৰী ৰমিছা খাতুনক মহতিয়াই লৈ যায় ৰেজাউল হকে যাৰ ফলতেই ভনী জোৱাইৰ গাড়ীৰ চেপাত থিতাতে নিহত হয় বৌয়েক ৰমিছা খাতুন আছিল 3 নাবালক সন্তানৰ মাতৃ ইফালে বৌয়েক ৰমিছা খাতুনক বচাবগৈ গাড়ীৰ চেপাত পৰি গুৰুতৰভাৱে আহত হয় ডাঙৰ জোৱাই ছফিকুল ইছলাম আহত ছফিকুল ইছলামক নিশা ততাতৈয়াকৈ বৰপেটাৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ গুৱাহাটী মেডিকেললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ঘটনা সংঘটিত কৰি জোৱাই ৰেজাউল হক সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে মাতৃ ৰমিছা খাতুনক কাষত নাপাই 3 নাবালক সন্তানে হাহাকাৰ কৰিছে ঘটনাস্থলীত নিশা বৰপেটাৰ দ্বাৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ লগতে গাড়ীখন জব্দ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে ফোন কৰিলে যে আমাৰ ঘৰত এক্সিডেন্ট হৈছে কেনেকে এক্সিডেন্ট হল যে তুমি তাড়াতাড়ি আহা তাই আৰু একো নকলে মই আহি চাইলো কি যে মোৰ খুৰাৰ ভাতিজী ছোৱালী দুটা জোৱাই আহিছে প্লাস মোৰ ভাতিজীৰ বোৱাৰী আছিল এই দুটা তাৰমানে সি গাড়ী চলাব জানে না নাই ডাঙৰ জোৱাইয়ে গাড়ী লৈ আহিছে সৰু জোৱাইটোৱে গাড়ীটো ড্ৰাইভ কৰিব গৈছিল সৰু জোৱাইটো যোৱাৰ পিছত এই বোৱাৰীটো আৰু ৰাস্তা দি এটা সৰু কণমানি নাইতাক হয় মোৰ তেওঁক লৈ আহি আছিল অকস্মাত গাড়ীটো ষ্টাৰ্ট কৰাৰ পাছত আপোনাৰ পিকআপতে কিবা হ'ল নেকি লগে লগে ৱালত খুন্দাই দিয়াৰ লগে লগে তাৰমানে হস্পিটেলত লৈ যোৱা হ'ল আধা বাটত যোৱাৰ পাছতে মৃত্যুমুখত পৰে আৰু এজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে খুৰাৰ ল'ৰা আছিল তেওঁৰে জোৱাই মোৰো জোৱাই আৰু যিগৰাকীৰ মৃত্যু হৈছে সেইটো মোৰ তাৰমানে ডাঙৰ ভায়েকৰ মোৰ ভতিজা বোৱাৰী কি গাড়ী আছিলে গাড়ীতে মালটনা মিউজিক গাড়ী নেকি কি নাম আছিল মৃত্যু হোৱাজনী কি নাম আছিল ৰমেশা খাতুন বয়স অনুমানিক ধৰক 35 মান হ'ব লাগে তিনিজনী ছোৱালী এই এটা ল'ৰা আছে এইটো সৰু ল'ৰাটো এইটো এটা আৰু এটা কলত আছে আৰু এটা 7-8 বছৰ হ'ব যিগৰাকী গাড়ী চলাইছিল তেখেতৰ নাম হ'ল ৰিয়াজুল হক কি কাম কৰে তেওঁ আগত আছিল আপোনাৰ কামাণ্ডো বাহিনীত আছিল চাকৰি কৰিছিল তাৰ পাছত তাৰ পৰা কেনসেল কৰি আহি আপোনাৰ পুলিচ অপাৰেটৰ বৰ্তমান মানে একচুয়ালি ফার্স্ট ফোন দিয়া হওয়ার আগে আগে এই ঘরের এজনী সৰু বাচ্চা আছে ছোৱালী এই ছাৰে কৈ যোৱা কথাখিনি আগতে মই ৰিপিট কৰিছো তাতে আছিল সেইটো ঘৰৰ পৰা লৈ সেইটো ঘৰত যাবলৈ ওলাইছিল এইটো ঘৰত আহিছে আলহী যোন জোৱাই আহিছে ডাঙৰ জোৱাই যিজনী আছে যে এখেতৰ আছে মালটানা মেজিকখন লৈ আৰু সৰুজনী কৈছে দিয়ক অলপ গাড়ীখন মই চলাই চাওঁ সম্ভৱতঃ তেওঁ গাড়ী চলাব নাজানে যদি নাজানে তেতিয়াহ'লে নাজানা কাৰণে গাড়ীটো ইফালে আছে ইফালৰ পৰা একবাৰ বেগত আহিছে ভালে ভালে আৰু পিছফালে গৈছে আৰু আহোঁতে যেতিয়া মামীজনী যোনজন মৰিছে মামী হয় মোৰ মামীজনী যেতিয়া যাই আছে সৰু বাচ্চাটো কোলত লৈ সেই অকস্মাত আহি একদম গাড়ীটো এইফালৰ পৰা তলত পেলাই এইখিনিলৈ টানি ঠেলি আনিছে মোৰ হাতত চব ভিডিঅ' আছে মই ভিডিঅ' নিজে বনাইছো তেজ চব পৰি আছিল বৰষুণৰ কাৰণে ধুই গৈছে আহি কিনে আপোনাৰ কিন্তু ৰাতি যেতিয়া আমি ইয়াতে আহিছো আহি কিনে সোধা পোছা কৰাৰ পাছত সিহঁতৰ ওলটা আৰু কথা নাই সিহঁতে মাৰা নাই বুলি বা সিহঁতে একো কৰা নাই এনেকে কৈ আছে আমাক ৰাতি যেতিয়া পুলিচ আহিছে আপোনাৰ ষ্টেটমেণ্ট লাগে কোনো এজন সন্মুখত আহি ক'ব পৰা নাই যে হৈছে নিজৰে নিজৰে মৰা মানুহজন সেইটো ঘৰ ইহঁতৰ এইটো ঘৰ সিহঁতে এইটো ভাবিব লাগিছিল আমি একে ঘৰৰ মানুহ সম্পৰ্কে হ'ব কিবা সিহঁতৰ নিজৰ সম্পৰ্কে হ'ব মানুহজন বৰ্তমান ক'ত কোনজন যিজনে এক্সিডেন্ট কৰিছে বৰ্তমান আপোনাৰ বৰপেটা গৈছিল তাৰ পৰা ৰেফাৰ কৰিছে জিএমচি শুনা মতে মই নাজানো ড্ৰাইভাৰজন পলাতক আছে যোনজন ডাঙৰ যাৰ গাড়ী সি বোলে আহিছিল বচাবৰ কাৰণে যোন চলাই আছিল তাক কৈছিল যে তুমি নচলাব নোৱাৰা তো আগত আহিছিল সিও বোলে দুখ পাইছে সিও হস্পিটেলত আছে বৰপেটা গৈছিল বৰপেটাৰ পৰা ৰেফাৰ কৰি জিএমচি তুলিছে গাড়ী চলাইছিল তেওঁ বৰ্তমান পলাতক কি নাম তেখেত ৰিয়াজুল হক কি কৰে কিবা ছাৰে কৈছে পুলিচৰ চাকৰি কৰে আগতে বোলে আছিল কমাণ্ডো আছিল তাৰ পৰা ওলাই এতিয়া পুলিচ অপাৰেটৰ হৈছে আৰু যিগৰাকীৰ পত্নী আহত হৈছে হয় এখেত ছাৰ কৃষক খেতি কৰে বাহিৰত থাকে
পাছিঘাট অৰুণাচল প্ৰদেশ ল'ৰা ছোৱালী আছে, ডাঙৰ এজনী ছোৱালী আছে 8 বছৰীয়া, 4 বছৰীয়া এটা ল'ৰা আছে সৰু, এইটো এইখিনিত আছে, আৰু এটা একদম বাচ্চা আছে আপোনাৰ কোলাত আছে, এইটো সৰু, এইটো আপোনাৰ 1.5 বছৰ হৈছে, 1.5 বছৰ হৈছে। আৰু তিনি সন্তানৰ মাতৃ আছে, অ পুলিচ আহিছে, পুলিচ আহিছিল, ৰাতি পুলিচ আহিছিল, তদন্ত কৰি আছে। বৰ্তমান সেই পলাতক। পলাতক।